আচলতে ধনী মানুহৰ লক্ষণবোৰ কেনেকুৱা জানেনে? মন্দিৰত লাগে 2000 টকা দিব মানুহক দেখায়, আৰু সিহঁতৰ ঘৰত যদি কাম কৰা যায় তেনেহ'লে হাজিৰা কিমান দিব লাগে সেইটো গম নাপায়। হাজিৰা বুলি ক'লে 300-400 ওলাই দিয়ে। যিটো হাজিৰা চলি আছে সেইটো হাজিৰাৰ মূল্যও নাপায়। তেতিয়া ধনী মানুহৰ লক্ষণ এইটোৱেই, কাৰণ সিহঁতে মানুহক দেখায়ে পইচা দিয়ে, কিন্তু দুখীয়াক কেনেকৈ দিব লাগে সেইটো মূল্য গম নাপায়। আচলতে ভগৱানে এইটো কোৱা নাইতো মোক পইচা মানুহক দেখাই নিদিয়াটো, কিন্তু দুখীয়াক সহায় কৰাটোৱে হ'ল ভগৱানৰ দান বুলি কয়। সেইটোৱে হ'ল আচল দান। মোৰ হিচাপত সেইটোৱে। কিন্তু কোনেবা কি কয় নাজানো, আপোনালোকে যদি কি কমেণ্ট কৰে নাজানো, বেয়া পায় যদি সেইটো গম নাপাওঁ, কাৰণ সঁচা কথা ময়ো কাম কৰিছোঁ, মোৰ দুখীয়া ঘৰৰ ল'ৰা, আৰু ময়ো পাইছোঁ, বহুত পাইছোঁ। ধনী ঘৰত তাতে কাম কৰিছোঁ, বহুতো তাত কাম কৰিছোঁ, ডক্তৰ, বহুত চাকৰিয়াল তেনেকুৱা মানুহৰ তাত কাম কৰিছোঁ, কিন্তু মই পাইছোঁ। সেইটো কাৰণে মোক কৰিছে যে এইটো সকলোকে কৰিছে, কাৰণ কিয় হাজিৰা যদি গম নাপায় আৰু কি ক'ম আৰু। প্ৰত্যেকজন মানুহকে এনেকুৱাই কৰিছে, প্ৰত্যেকজন মানুহকে এনেকুৱাই কয় যে হাজিৰা 400 চলি আছে বা 300 চলি আছে। আৰু কাম কৰা মানুহ হয়, যিখিনি দায়িত্ব যিখিনি দিব লাগে সেইখিনি দিব লাগে, তাৰ ওপৰতো আমি বিচৰা নাই। আমাকতো এই গৰমটো জানেই, গৰমৰ দিনত কাম কৰিলে, কিন্তু দুখীয়া মানুহে এইখিনি বিচাৰ নলয়। দুখীয়া কিন্তু গম পায়, কাৰণ সিহঁতে হাজিৰা কৰে, সেইটো কাৰণে গম পায়। কিন্তু ধনীবিলাকে গম নাপায়, ধনীবিলাকেতো আমাক দুখীয়াৰ মূল্য গমেই নাপায়, সেইটো কাৰণে হাজিৰাও গম নাপায়, আমাক মূল্য দিবও টান পায়।